নমস্কাৰ সকলোকে ৰাতিপুৱাৰ নমস্কাৰ জনাইছোঁ। মনটো খুবেই বেয়া, আহ, যি উজনি অসমৰ যি ভয়াৱহ বানপানী, এই বানপানী বহু ক্ষতিসাধন হৈ গৈছে। যেনে শিৱসাগৰ, চৰাইদেউ, নেপালী খুটি, এই বিভিন্ন ভিতৰুৱা গাঁও অঞ্চল বহুত ক্ষতিসাধন হৈছে। তাৰ কাৰণে খুবেই মন বেয়া, যাব পৰা নাই। যাম বুলি ভাবি আছোঁ, তেনেকুৱা কোনো মানে সময় ওলাব পৰা নাই। কিবা অলপ মানে সাহায্যৰ কাৰণে ভাবি আছোঁ। এই ভয়াৱহ সমস্যাত বানপীড়িতসকলৰ ওচৰত যাই যে কিবা এটা কৰিব পাৰোঁ, কিবা এটা যেন দিব পাৰোঁ, তাৰ কাৰণে মনটো পূৰা হেৰি হৈ আছে। খুব বেয়া লাগি আছে। যাব পৰা নাই, তেনেকুৱা মোৰ সুবিধা পোৱা নাই। তো এইটো আজি মই সেইটো কাৰণে মোৰ ঘৰৰ আৰু মোৰ লগৰ বন্ধুৰ লগত লগ হৈ আমি মানে 100 টকা কৰি মানে উঠাইছোঁ। 100 টকা কৰি মানে আমি উঠাই মানে আমি মোৰ লগৰ বন্ধু আৰু আমাৰ ঘৰৰ যি ফেমিলি মেম্বাৰ, এই ফেমিলি মেম্বাৰৰ পৰা এই 100 টকা কৰি মানে আমি উঠাইছোঁ। এতিয়ালৈ মোৰ মানে 400 মান টকা উঠিলে। 50 টকীয়া দুখন আৰু 200 টকীয়া এখন আৰু এখন 100 টকীয়া। এই পইচাখিনি মোৰ ঘৰৰ ফেমিলি মেম্বাৰৰ পৰাই মানে উঠালোঁ আৰু নিজেও মানে যিখিনি পাৰোঁ মানে নিজেও 100 টকা এটা মানে নিজৰ ফালৰ পৰা মানে যোগাৰ কৰি, তো তেনেকুৱা মানে এই বানপীড়িতসকলৰ কাৰণে কিবা এটা মানে দিব পাৰিম। এই ভয়াৱহ সমস্যাত তেওঁলোকক যাতে কিবা এটা সহায় কৰিব পাৰিম, তাৰ কাৰণে আজি আমি এতিয়া পইচা উঠাইছোঁ। এতিয়া ভাবিছোঁ একোটা কলগেট আৰু তাৰ লগত ডেটল চাবোন এপিচ আৰু পাৰিলে চাৰ্ফ 1 পেকেট, তেনেকুৱা 3টা বস্তু মানে দিব বুলি ভাবিছোঁ। তো এতিয়া আমি বজাৰত যাম। বজাৰত গৈ পিনে 6 মাইল নহ'লে গণেশগুৰি তেনেকুৱা এটা হ'লচেল মাৰ্কেটত গৈ তাৰ পৰা অলপ কিনি আমি যাম বুলি ভাবিছোঁ। এতিয়া যদি যাবও নোৱাৰোঁ, আমি ইয়াৰ পৰা বহুত মানুহ গৈ আছে, গুৱাহাটীৰ পৰা শিৱসাগৰ, তেনেকুৱা এটা NGOৰ হাতত বস্তুখিনি আমি পঠাই দিম, যে এই বস্তুখিনি যাতে বানপীড়িতসকলৰ ওচৰত যাতে যায় আৰু তেওঁলোকে যাতে পায়। আমি যি পাৰিছোঁ মানে মনৰ পৰা দিছোঁ, আৰু যি পাৰিছোঁ মানে আৰু পাৰিলে আৰু মানে দিব মন আছে, কিন্তু যিখিনি আমাৰ মানে ক্ষমতা সেই অনুযায়ী আমি মানে সাহাৰ্য মানে দিব মানে বিচাৰিছোঁ। কিন্তু যাব মন গৈ আছে, কিন্তু যাব পৰা নাই। বহুত সমস্যাৰ কাৰণে ইয়াত মানে যাব পৰা নাই। তথাপিও যোৱাৰ আশা এটা আছে আৰু যাম বুলি ভাবি আছোঁ একদম মনৰ পৰা। গতিকে আজি আমি এতিয়া বজাৰ কৰি এই বস্তুখিনি ডেটল চাবোন, চাৰ্ফ, তাৰ লগত কলগেট একোটা এইখিনি আমি যাতে বানপীড়িতসকলৰ ওচৰত যায় মানে পঠিয়াই দিম। যি ভয়ানক নেপালী খুটি, এই নেপালী খুটিৰ যি গাঁও, গোটেই গাঁও ধ্বংসত পৰিণত হৈছে। নাজিৰা, চৰাইদেউ, এই সকলো অঞ্চল, শিৱসাগৰ, যোৰহাট বিধ্বস্ত ক্ষতি হৈছে। তাৰ কাৰণে বহুত দুখ বেদনা ভুগি আছোঁ। সেইকাৰণে আমি সকলোৱে, যিখিনি মোৰ বন্ধু আৰু ঘৰৰ পৰিয়ালৰ ফেমিলি মেম্বাৰ, যেনে মোৰ ঘৰৰ আমি লগ হৈ ঘৰৰ ফালৰ পৰা এইখিনি আমি আগবঢ়াইছোঁ 100 টকা দি পিনে। ধন্যবাদ, নমস্কাৰ। এতিয়া
আগৰ পৰা এতিয়া আৰু সকলোকে ভগৱানে সকলোকে ভালে ভালে ৰাখে যায়। নমস্কাৰ।